exercise 1.1 or question number 4 ইয়াত দিয়া আছে আমাক এনে ধৰণে relation r in the set z of all integers defined as r is equal to ordered pair x comma y such that x minus y is an integer অৰ্থাৎ কোৱেশ্চনটো তোমাক ইয়াত দিয়া আছে আমি চেক কৰিব লাগে whether it is reflexive symmetric and transitive এই তিনটা প্ৰপাৰ্টি আমি চেক কৰি চাব লাগে যে যেটো ৰিলেচন r দিয়া আছে on set of integers z এই ৰিলেচনটোৱে এই তিনটা প্ৰপাৰ্টিজ মানি চলিছানে নাই অৰ্থাৎ এই ৰিফ্লেক্সিভ হয় না নহয় symmetric হয় না নহয় আৰু transitive হয় না নহয় আমি পৰীক্ষা কৰি চাব লাগে তো আমাৰ যিখিনি ইনফৰমেশন দিয়া আছে আমি এখিনি লিস্ট কৰি ললো যে z is a set of integers মানে আমি কি বুজো এফালে নেগেটিভ নাম্বাৰস খিনি অৰ্থাৎ -3 -1 -2 -1 and so on and এফালে হল 0 1 2 3 ... এনেকৈ গৈ থাকিব আৰু ইয়াৰ পৰ ৰিলেচন r হল ইয়াৰ পৰা আমি সেইবিলাক সংখ্যাৰহে অৰ্ডাৰ পেয়াৰ লব লাগে যিবিলাকৰ নাম্বাৰ দুটাৰ যে ডিফাৰেন্স হ'ব বিয়োগফল হ'ব এটো এটা ইন্টিজাৰ হয় অখণ্ড সংখ্যা হয় তো আমি যেহেতু সেটটো এটা ইনডেফিনিট সেট বা ইনফাইনাইট সেট সেই কাৰণে আমি ইয়াক এলিমেন্টস বিলাক লৈ দেখুৱাবলৈ অকমান জটিল হয় গতিকে আমি ইয়াক কিছুমান সিম্বলিক ৰিপ্ৰেজেন্টেচনৰ জৰিয়তে দেখুৱাব চেষ্টা কৰিম তো প্ৰথম আমি চাও ৰিফ্লেক্সিভ এই ৰিফ্লেক্সিভ হয় না নহয় তো ৰিফ্লেক্সিভত আমাৰ কি হ'ব যে আমি যদি set of integers or প্ৰত্যেকটো এলিমেন্ট x হিচাপে কনসিডাৰ কৰো for all x belongs to z x টো কি বুজাইছে ইয়াত থকা যিমান বিলাক নাম্বাৰস আছে গোটেইখিনিকে ৰিপ্ৰেজেন্ট কৰিছে এতিয়া সেই x এ নিজৰ লগত যেটো অৰ্ডাৰ পেয়াৰ হ'ব সেই এলিমেন্টটো আমি r ত আছে নে না চেক কৰি চাব লাগে যে x, x whether belongs to r or not তো আমি এটা কথা জানো যে x ৰ পৰা x যদি বিয়োগ কৰো ইয়াৰ ৰিজাল্টটো আমি কি পাম 0 যে ইয়াত এলিমেন্টস বিলাক থাকিবৰ কাৰণে কি প্ৰপাৰ্টি স্যাটিসফাই কৰিব লাগে যে x - y মানে ইটোৰ পৰা আনটোৰ বিয়োগফলটো আমাৰ ইন্টিজাৰস হ'ব লাগে তো সেই কাৰণে আমাৰ x, x নামৰ এলিমেন্টস বিলাক থাকিবৰ কাৰণে আমি কি চেক কৰিব লাগিব যে ইটোৰ পৰা আনটোৰ যেটো ডিফাৰেন্স হ'ব সেই ডিফাৰেন্সটো ইন্টিজাৰ হয় না নহয় চেক কৰি চাও তো x এটা নাম্বাৰ তাক নিজৰ লগতে আমি পেয়াৰিং যদি কৰো তেতিয়া ডিফাৰেন্সটো আমাৰ কি হ'ব x ৰ পৰা x মাইনাস কৰিলে কি পাম 0 আৰু 0 এটা ইন্টিজাৰস আমি লিখি দিলো যে 0 is an integer আৰু ইয়াৰ ডিফাৰেন্সটো যেহেতু ইন্টিজাৰ হয় গতিকে হি r ত বিলং কৰিব implies x, x belongs to r আৰু এনেকুৱা ধৰণৰ এলিমেন্টস বিলাক যদি r ত থাকে তাক আমি কি বুলি কওঁ so r is reflexive এবাৰ আমি চাও সিমেট্ৰিক হয় না নহয় যে যেটো ৰিলেচন r সেই ৰিলেচন r টো সিমেট্ৰিক হয় না নহয় তো আমি এজোৰ আমি অৰ্ডাৰ পেয়াৰ ললো x, y ধৰি ললো x, y টো r সেটত বিলং কৰিছে এই অৰ্ডাৰ পেয়াৰটো r সেটত বিলং কৰিবলৈ হলে কি কন্ডিশন ফলো কৰিব লাগিব x minus y is an integer হ'ব লাগিব implies আমি লিখিলো x minus y ইন্টিজাৰটো আমি belongs to z লিখিব পাৰো x minus y belongs to z মানে এটো বুজাইছে যে x minus y is an integer এতিয়া এটো এটা নাম্বাৰ হিচাপে আমি কনসিডাৰ কৰিলো যদি আমি তাৰ আগত নেগেটিভ সাইন লগাই দিও এটো এটা ইন্টিজাৰে হ'ব ধৰিলো আমাৰ एग्जांपल হিচাপে লইলো যে 5 এটা ইন্টিজাৰ which is belongs to z তো ইয়াৰ আগত নেগেটিভ সাইন লগাই দিলে হেতু এটা ইন্টিজাৰে হ'ব তো -5 belongs to z তো সেই গতিকে আমি x - y টো যেটা এটা নাম্বাৰ হিচাপে কনসিডাৰ কৰো তো minus of x - y এটা ইন্টিজাৰে হ'ব তো আমি ব্র্যাকেটটো খুলি দিলে ইয়াক -x + y হ'ব যাক আমি এৰেঞ্জ কৰি লিখিলে y - x belongs to z বুলি ক'ব পাৰো
আৰু y minus x যদি z ত থাকে তাক অৰ্ডাৰ পেয়াৰ হিচাপত লিখিলে y minus x belongs to r বুজি পালানে x, y আমি এটা অৰ্ডাৰ পেয়াৰ ললো যেটো r ত বিলং কৰিছে তা কন্ডিশন কি ফলো কৰিব লাগিব x minus y as an integer হ'ব লাগিব so negative of x minus y is also an integer that means y minus x is an integer which is belongs to z আৰু y minus x যদি integer হয় তেন্তে y আৰু x ৰ যেটো অৰ্ডাৰ পেয়াৰ হ'ব অৰ্থাৎ y, x হেতু r ত বিলং কৰিব মানে ৰিলেশনটোত থাকিব ৰিলেশনটোত থাকিবলৈ হলে ডিফাৰেন্সটো আমাৰ ইন্টিজাৰ হ'ব লাগিব তো ইয়াৰ পৰা আমি ক'ব পাৰো যে সো r is symmetric এবাৰ আমি চাও ট্ৰানজিটিভ হয় না নহয় তো আমি ট্ৰানজিটিভ হ'বলৈ হলে অৰ্ডাৰ পেয়াৰ লইলো x, y belongs to r and y minus z belongs to r so implies x minus y r ত থাকিবলৈ হলে কি কন্ডিশন ফলো কৰিব লাগিব x minus y টো এটা ইন্টিজাৰ হ'ব লাগিব আৰু y minus z যদি r ত থাকিবলৈ হয় এটো অৰ্ডাৰ পেয়াৰ যে r ত থাকিবলৈ হয় y minus z ও এটা ইন্টিজাৰ হ'ব লাগিব y minus z ও এটা ইন্টিজাৰ হ'ব লাগিব তো আমি যদি দুটা ইন্টিজাৰ লওঁ ইন্টিজাৰ দুটা এড কৰি দিলেও কি হ'ব ইন্টিজাৰে হ'ব x minus y এটা নাম্বাৰ y minus z এটা নাম্বাৰ তো দুটা ইন্টিজাৰৰ সামটো কি হয় ইন্টিজাৰে হ'ব দুটা ইন্টিজাৰৰ সামটো ইন্টিজাৰে হয় আমি জানো যে 2 এটা ইন্টিজাৰ 3 এটা ইন্টিজাৰ তো এটাৰ সামটো হ'ল 5 is also an integer তো এই গতিকে আমি ক'ব পাৰিছো যে x minus y যদি এটা ইন্টিজাৰ হয় y minus z যদি এটা ইন্টিজাৰ হয় তেন্তে হেতৰ সামটো কি হ'ব বা যোগফলটো কি হ'ব ইন্টিজাৰ হ'ব তো এটা যদি আমি ক্যান্সেল আউট কৰি দিও তো আমি পামগে x minus z is an integer আৰু x minus z ইন্টিজাৰ যদি হয় মানে এটা ডিফাৰেন্সটো যদি ইন্টিজাৰ হয় তো হেতাৰ যেটো অৰ্ডাৰ পেয়াৰ পাবা অৰ্থাৎ x, z এটো ক'ত থাকিব বুলি কৈছে r ত থাকিব এটো r ত থাকিব বুলি কৈছে তো ইয়াৰ পৰা আমি গম পালো যে এই দুটা এলিমেন্ট যদি থাকে তেন্তে y আমি নাইকিয়া কৰি x, z যেটো এলিমেন্ট পাম হেতু r ত যদি থাকে তেতিয়া আমি সেই ৰিলেশনটো কি বুলি কওঁ ট্ৰানজিটিভ বুলি কওঁ সো r is transitive গতিকে আমি ক'ব পাৰো যে hence r is reflexive symmetric and transitive মানে এই তিনিটা প্ৰপাৰ্টি স্যাটিসফাই কৰিছে তো সেই কাৰণে আমি লিখিছো যে r টো ৰিফ্লেক্সিভো হয় সিমেট্ৰিকো হয় আৰু ট্ৰানজিটিভো হয় এতিয়া আমি চাও এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন নাম্বাৰ 2 ইয়াত দিয়া আছে আমাৰ show that the relation r in the set r of real numbers ইয়াত এই r টো কি বুজাইছে set of real numbers বুজাইছে অৰ্থাৎ real number মানে হল বাস্তৱ সংখ্যা defined by relation r ইয়াত আমি হেবিলাক অৰ্ডাৰ পেয়াৰ মানে হেবিলাক নাম্বাৰৰ আমি পেয়াৰিং কৰিম যিবিলাকৰ ফাৰ্স্ট নাম্বাৰটো সেকেন্ড নাম্বাৰটো স্কয়াৰ কৰিলে তাতকে সৰু হ'ব লাগিব যে a is less than equal to b square is neither reflexive nor symmetric আৰু nor transitive হ'ব এতিয়া আমি চেক কৰি চাও প্ৰথম আমি ৰিফ্লেক্সিভ টু প্ৰপাৰ্টিটো মানি চলিছে নে নাই চেক কৰো তো যেহেতু আমাৰ ইয়াত ৰিফ্লেক্সিভ দেখুৱাব নালাগে গতিকে এটা আমি এক্সাম্পলৰ সহায় লওঁ সাপোজ আমি ক'ব পাৰো যে এজোৰ আমি অৰ্ডাৰ পেয়াৰ ললো হাফ, হাফ তো এটা ৰিয়েল নাম্বাৰ half is a real number half belongs to r গতিকে half, half টো r ত আছে নে আমি চেক কৰো তো ইয়াত a মানেও half b মানেও half এতিয়া আমি b টো যদি স্কয়াৰ কৰো কি পাম আমি 1/4
তো 1/2 মানে হল 0.5 1/4 মানে হল 0.25 গতিকে obviously আমি ক'ব পাৰো যে half is greater than 1/4 অৰ্থাৎ half of square হল গতিকে এই প্ৰপাৰ্টিটো মানি চলা নাই গতিকে a less than equal to b square হ'ব লাগিব ইয়াত অৰ্থাৎ আমি কি পাইছো যে a greater than b square পাইছা গতিকে half comma half elements টো আমাৰ r ত নাই তো এনেকুৱা ধৰণৰ এলিমেন্টস বিলাক যদি r ত নাথাকে তো তেতিয়া আমি তাক ৰিফ্লেক্সিভ বুলি নকওঁ এই কাৰণে আমি ইয়াত লিখিব পাৰো যে সো ইয়াত আমি লিখিব পাৰো যে 1/2, 1/2 does not belongs to r আৰু ইয়াত যদি বিলং নকৰে তেতিয়া আমাৰ r টো r is not reflexive এবাৰ আমি সিমেট্ৰিক প্ৰপাৰ্টিটো মানি চলিছে নে নাই চেক কৰি চাম তো সিমেট্ৰিক হ'বলৈ হলে কি হ'ব লাগে যে a, b যদি r ত থাকে তেন্তে ইয়াক উল্টাই যদি লিখো b, a r ত আমি বিচাৰি পাব লাগিব এই ৰুলটো যদি মানি চলে তাক আমি সিমেট্ৰিক বুলি কওঁ তো আমি উদাহৰণৰ সহায়ত দেখুৱাম যেহেতু আমাৰ ইয়াত সিমেট্ৰিক দেখুৱাবলৈ সিমেট্ৰিক নহয় বুলি দেখুৱাব লাগে তো আমি ললো এজৰ এলিমেন্ট 1,4 belongs to r আৰু r ত থাকিব কিয়নো 1 is less than 4 square obviously হয় 1 to 16 তকৈ সৰু তো 1,4 টো r ত থাকিব নেক্সট ইয়াক যদি উল্টাই লিখা 4,1 তো 4,1 ৰ ক্ষেত্ৰত আমি কি কৰিম 4 is not less than 1 square 4 is not less than 1 square তো 4 is not less than 1 square গতিকে এই প্ৰপাৰ্টিটো মানি চলা নাই তো সেই কাৰণে আমি ইয়াৰ পৰা ক'ব পাৰো যে 4,1 does not belongs to r তো 1,4 টো r ত বিচাৰি পাইছিলা কাৰণ obviously 1 আৰু 4 তোমাৰ ৰিয়েল নাম্বাৰ হয় তেনে অৰ্ডাৰ পেয়াৰ লৈ 1,4 পালা 1,4 টো r ত থাকিব কিয়নো 1 less than equal to 4 square মানি চলিছে এটো ইয়াক যদি উল্টাই লিখা 4,1 তো 4 not less than equal to 1 square অৰ্থাৎ 4,1 টো r ত তুমি বিচাৰি পোৱা নাই তো এই ধৰণৰ যদি প্ৰপাৰ্টিটো হি মানি নচলে তেতিয়া সেইটো সিমেট্ৰিক নহয় গতিকে আমি ক'ব পাৰো যে সো r is not symmetric second year এবাৰ আমি চাও ট্ৰানজিটিভ হয় না নহয় গতিকে আমি এজৰ এলিমেন্ট ললো 3,2 belongs to r এটো r ত থাকিব গতিকে আমি ক'ব পাৰো যে 3 is less than equal to 2 square 3,2 r ত আছে 3 less than equal to 2 square মানি চলি belongs to r কিয়নো আমাৰ 2 less than equal to 1.5 square 1.5 square মানে 2.25 হ'ব obviously ডাঙৰ গতিকে আমি ইয়াৰ পৰা ক'ব পাৰো যে এই দুটা যদি আমি ক্যান্সেল আউট কৰো 3 আৰু 1.5 পাম এটো অৰ্ডাৰ পেয়াৰ পাম এতে এই অৰ্ডাৰ পেয়াৰটো ইয়াত আছে না আমি চেক কৰো তো আমি চেক কৰি চালো যে 3 আৰু এফালে 1.5 স্কয়াৰ হল 1.5 স্কয়াৰ মানে 2.25 তো 3 not less than 2.25 তো 3,2 belongs to r 2,1.5 belongs to r কিয়নো 3 less than equal to 2 স্কয়াৰ মানি চলিছে 2.1.5 টো r ত আছে কাৰণ 2 less than equal to 1.5 স্কয়াৰ অৰ্থাৎ 1.5 স্কয়াৰ মানে 2.25 তো এই দুটা আমি ক্যান্সেল আউট যদি কৰো তেতিয়া 3,1.5 অৰ্ডাৰ পেয়াৰটো পাম এটো আছে নে নাই আমি চেক কৰি চালো এটো নাথাকে 3,1.5 টো r ত নাথাকে তাৰ কাৰণটো হল যে 3 not less than 1.5 স্কয়াৰ গতিকে এই মানি চলা নাই সেই কাৰণে আমি ক'ব পাৰো যে r is not transitive